স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি যোনটো প্ৰশ্ন আলোচনা কৰিম সেই প্ৰশ্নটো ডিষ্টেন্সৰ ওপৰত ভিত্তি কৰি বহুত ধুনীয়া প্ৰশ্ন, আৰু এইটো পাটাৰ্ণত আমাৰ পৰীক্ষাত বহুতো কুৱেশ্যন আহি থাকে, মানে বেছিভাগ এইটো পাটাৰ্ণত কুৱেশ্যন আহিয়ে থাকে। আৰু বৰ্তমান যিটো প্ৰশ্ন সেইটো এছাই পেপাৰত অহা প্ৰশ্ন। আপোনালোকে থাকক, অলপ সময় আপুনি ধৈৰ্য ধৰক। আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যন যিটো পাটাৰ্ণৰ এইটো কুৱেশ্যন আছে, এনেকুৱা পাটাৰ্ণৰ যদি প্ৰশ্ন ভৱিষ্যতে আহে আপুনি ধুনীয়াকৈ সেইটো প্ৰশ্নৰ সঠিক উত্তৰটো বাছি উলিয়াব পাৰিব। তেনেহ'লে আৰম্ভ কৰোঁ। চাওক, প্ৰশ্নটো কৈছে এ ট্ৰেইন passed a pool in 15 seconds and a platform of 100 meter long in 25 seconds. The length of the train is, মানে এটা কথা হৈছে এখন ট্ৰেইন আছে, আঁকি দিলে হয়তো ভালদৰে বুজি হ'ব। এইখন ট্ৰেইনত ধঙা লৈ ধঙা এইগিলাখান হ'ল অকল ইঞ্জিনটো হ'ল, কথা নাই, বুজিয়ে হ'ব লাগে ন, আৰু ছবিত মই ইমান ভাল নহয়। চাওক, এ ট্ৰেইন passed a pool in 15 seconds, মানে এখন দলং, এই দলংখন পাছ কৰিছে কিমান? 15 ছেকেণ্ডত। এইটো বুজি পাই আছে? And a platform of 100 meter long in 25 seconds. আৰু এটা প্লেটফৰ্ম মানে ষ্টেচন, 100 মিটাৰ লম্বা এটা ষ্টেচন পাৰ কৰিছে কিমান? 25 ছেকেণ্ডত। ধৰি লওক এইটো হ'ল প্লেটফৰ্ম এনেকৈ চাইনবোৰ্ড থাকে ন ডাঙৰ ডাঙৰ, ছবিত ইমান ভাল নহয় মই, হ'লে চাওক এইটো কিমান আছিল? 100 মিটাৰ লং, ইয়াক পাছ কৰিছে কিমানত, মানে পাৰ হৈছে কিমানত? 25 ছেকেণ্ডত। এতিয়া আমাক উলিয়াব দিছে কি? দ্য লেন্থ অফ দ্য ট্ৰেইন ইজ, মানে ট্ৰেইনখনৰ লম্বাটো উলিয়াব দিছে। ইয়াক উলিয়াব লগা হ'লে প্ৰথমতে আমি যিটো 15 ছেকেণ্ড আছে, এ ট্ৰেইন passed a pool in 15 ছেকেণ্ড, দলংখনৰ আমাক জোখটো দিয়া নাই, ইয়াক আমি জোখটো দিয়া নাই, ইয়াত অকল পাৰ কৰা সময়টো, দলংখন পাৰ হৈ যোৱা সময়টো দিছে, তাক আমাৰ মানে দলংখনৰ লম্বাটো আমাক দিয়া নাই। যি কি নহওক, আমাক কথাটো কৈছে কি আমি এল ধৰি ল'লোঁ, কাৰণ আমাৰ হাতত কোনো ধৰণৰ ভেলু নাই, মানে এই পুলখন হৈছে এলটো, কিমান কৈছে? 15 ছেকেণ্ডত। তাৰপাছত আৰু এটা কথা কৈছে 100 মিটাৰ লং, যিখন 100 মিটাৰ লং মানে লম্বা যিটো প্লেটফৰ্ম আছে, এই প্লেটফৰ্মটো পাৰ হৈছে কিমানত? 100 মিটাৰ লং পাৰ হৈছে কিমানত? 25 ছেকেণ্ডত। এতিয়া কথাটো হৈছে কি, এই 100 মিটাৰ লম্বাটোৰ লগত ট্ৰেইনৰ লম্বাটো যোগ হ'ব, তেতিয়াহে আমি ট্ৰেইনৰ লম্বাটো উলিয়াব পাৰিম। যি কি নহওক, চাওক এতিয়া আমি এইখিনি চল্ভ কৰিলে আমি ট্ৰেইনখনৰ লম্বা কিমান আমি এইটো উলিয়াব পাৰিম। যি কি নহওক, চাওক কাটি যাব 15 25, 5 3 গুণ 15, 5 5 গুণ 25। চাওক এতিয়া এই এলটোৰ লগত 5টো পূৰণ হ'ব, আৰু 3টোৰ লগত এই লাইনটো গোটেই পূৰণ হ'ব, মানে হ'ব কি 5L, বুজি পাই আছে? 5L 300L, 300 গুণ 300, 300L নহয়, 300 গুণ 300, 300, 3 লগত Lটো পূৰণ হ'ব, প্লাছ 3L। এতিয়া কথাটো হ'ল কি, যিবিলাক সংখ্যাৰ লগত আখৰ ব্যৱহাৰ হয় সেইবিলাক এটা ছাইড গুচি যায়, আৰু যিবিলাক সংখ্যাৰ লগত আখৰ ব্যৱহাৰ নহয় সেইবিলাক এটা ছাইডত থাকি যায়। এতিয়া চাওক 5Lটো যেনেকৈ আছে সেনেকৈ থাকিব, 3Lটো ইয়াত প্লাছত আছে, ইয়াৰ পৰা আমি যেতিয়া 3Lটো যেতিয়া আমি সমান চিহ্নত ইপিনে আনিম, তেতিয়াহ'লে প্লাছ চিহ্নটো মাইনাছলৈকে পৰিৱৰ্তন হ'ব, মাইনাছ 3L ইজুকেল 300টো যেনেকৈ আছে সেনেকৈ ইয়াত থাকি যাব। এতিয়া চাওক 5L 3L, এলটোৰ কথা বেছি টেনশ্যন লৈ নল'ব, এলটো ক'ৰ পৰা আহিল বুলি। আপুনি খালি ভাবি লওক 5 টকা জমা 3 টকা ধাৰ, কিমান থাকিব? 2 টকা। এলটো লিখি দিওঁ এনেকৈ।
ঠিক আছে তাৰপিছত 300টো ইয়াত 300 হৈ থাকিব এতিয়া যেতিয়া আমি এলটো ইপিনে থৈ দিম এইটো পূৰণ আছে ইপিনে আহিলে হৰণ গুচি যাব মানে 2 300 ডিভাইডেড বাই 2 2 15 30 ইয়াত শূন্য আছে শূন্যটোৰ ওপৰত থাকি যাব L ইজুকেল মানে লংটো L ইজুকেল 150 মিটাৰ 150 মিটাৰ ইয়াত 150 মিটাৰ ক'ত আছে চাই লওক অপশ্যন A 50 অপশ্যন B 150 ইয়াৰ উত্তৰটো হ'ল 150 মিটাৰ আহি থকা দিনবোৰত যদি এনেকৈ আপুনি প্ৰশ্ন আলোচনা কৰি কিবা এটা আহৰণ কৰিব বিচাৰে মানে আহি থকা যিমান প্ৰশ্ন আছে সেইবিলাক আপুনি সলভ কৰিব যদি বিচাৰে যদি জানিব বিচাৰে গণিতটো কেনেকুৱা গণিতটো কেনেকৈ কৰিম তেনেহ'লে ইয়াত অসমীয়া ভাষাত মই নিজেও ভালদৰে অসমীয়া নাজানো মাজতে ভাবিব লগা হয় যিয়ে নহওক মই আপোনালোকৰ কাৰণে চেষ্টা কৰিছোঁ আপোনাক শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ লগতে ময়ো শিকি আছোঁ আপুনি চেনেল ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ আপুনি ভিডিঅ' চাবৰ কাৰণে ইয়াতে ধন্যবাদ